উন্নয়নৰ ঢাকঢোল বজাই থকা চৰকাৰৰ বিপৰীত ছবি মহানগৰীৰ গড়চুক ৰাণী সংযোগী পথৰ দুৰৱস্থা প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ মেৰামতিত গুৰুত্ব নাই চৰকাৰৰ মেৰামতিৰ অভাৱত পথছোৱা সৃষ্টি হৈছে বৃহৎ গাঁতৰ বাবে দৈনিক সংগঠিত হৈছে সৰুবৰ দুৰ্ঘটনা ৰাইজৰ অভিযোগ কেৱল আঁচনিৰ ধনৰ নামতে ব্যস্ত আছে চৰকাৰ শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী তুলিছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত মনোজ দ্বাৰাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ পূৰ্বে যদি আমি ক'বলৈ যাওঁ ক'ত কিমান ৰাইজে সমস্যাত ভুগি আছে তাৰ এটা উদাহৰণ আপোনালোকক দিবলৈ আজি লৈ আহিছোঁ এটা বিশেষ অঞ্চললৈ আৰু সেই অঞ্চলটো আছে গুৱাহাটীতে মই যিটো স্থানত উপস্থিত আছোঁ এয়া হৈছে গড়চুকৰ পৰা পামহি যিটো পথ পামহি হৈ দীপৰ বিল হৈ গুৱাহাটী এয়াৰপৰ্টলৈ যোৱা যিটো পথ সেই পথটোত মই উপস্থিত আছোঁ আৰু এই পথটো কিন্তু এতিয়া যথেষ্ট এটা জৰাজীৰ্ণৰ অৱস্থাৰ সৃষ্টি হৈছে এই পথটোৰে কিন্তু যেতিয়া আপুনি ইয়ালৈ আহিব তেনেহ'লে আপুনি ভুগিব যে এই পথটোৰে আহিলে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় এই দেখিছে আপোনালোকে যিসকল যান বাহন চালকসকল আহিছে তেওঁলোকে কিন্তু যথেষ্ট সমস্যাত ভুগিবলগীয়া হৈছে আৰু আমি যদি ক'বলৈ যাওঁ এই পথটোৰে কিন্তু অসংখ্য গাড়ী অহা যোৱা কৰে এই পথটোৰে আপুনি যদি চায় তেনেহ'লে ইয়াতে ট্ৰাক অহা যোৱা কৰে ইয়াতে ভিভিআইপি লোকসকল অহা যোৱা কৰে কিন্তু আজিকালি ভিভিআইপি লোকসকল অহাটো কমিছে কাৰণ মূল পথটোৰে তেওঁলোকে যায় কিন্তু এই পথটোৰে পূৰ্বে আমি দেখিছিলোঁ যথেষ্ট ভিভিআইপি লোকসকল আহি তেওঁলোকে এয়াৰপৰ্টলৈ যায় গতিকে এই পথটো এতিয়া যিহেতু তেওঁলোকে এই পথটো সলনি কৰি মূল পথটোৱে লৈছে গতিকে এই পথটোৰে নহাৰ বাবে এই যিটো জৰাজীৰ্ণ অৱস্থাৰ সৃষ্টি হৈছে নেকি তাকে লৈ যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে আৰু এই দেখিছে ডাঙৰ গাঁত সৃষ্টি হৈছে এই মূল পথটো আজি বহুদিন ধৰি নিৰ্মাণ নকৰাৰ যথেষ্ট অভিযোগ উঠিছে গতিকে মই এটা যদি কথা কওঁ যে এই পথটো অত্যন্ত ব্যস্ত পথ অসংখ্য লোক অহা যোৱা কৰে কিন্তু তেওঁলোকে প্ৰত্যেকেই এতিয়া জৰাজীৰ্ণৰ অৱস্থাৰ এটা সৃষ্টি হয় তেওঁলোকৰ প্ৰত্যেকেই হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় স্থানীয় লোকসকলে কি হয় সেই সন্দৰ্ভতো জানিম কেইগৰাকীমান বাতৰো আমি দেখিবলৈ পাইছোঁ তেওঁলোকেনো ক'ৰ পৰা আহিছে আমি অকণমান জানিবলৈ চেষ্টা কৰিম আৰু এই পথটো তেওঁলোকে কিমান হাৰাশাস্তিৰ সন্মুখীন হৈছে অকণমান জানিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছিলোঁ আপুনি ইয়াৰে স্থানীয় বাসিন্দা স্থানীয় বাসিন্দা হয় গতিকে আপোনালোকৰ পৰা অকণমান জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আপোনালোকৰ বহুত সমস্যা আপোনাৰ ইয়াত এই ৰাস্তাটো আপোনাৰ গুৱাহাটী মাজমজিয়া ৰাস্তা হয় এই ৰাস্তাটো কিয় হোৱা নাই আমি মানে ভাবিব নোৱাৰোঁ ইয়াত এই ৰাস্তাৰে আপোনাৰ এয়াৰপৰ্ট যায় ইয়াত ভীমাশংকৰ মন্দিৰ আছে অজস্ৰ মানুহ ঠায়ে আপোনাৰ ইমান দ গাঁত আজি আপোনাৰ কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল কংগ্ৰেছ চৰকাৰৰ দিনতে এই ৰাস্তাটো হোৱা যেতিয়া আমাৰ বিজেপি চৰকাৰ আহিল মামা আহিল তেতিয়াৰ পৰা মই এটা শিলগুটিও ইয়াত পৰা দেখা নাই বহুত দিন হ'ল 10 বছৰ পাৰ হৈ গ'ল 10 বছৰ পাৰ হৈ গ'ল বিজেপি চৰকাৰ অহাৰ পৰা মই এটা শিলগুটি পোৱা নাই চাগে শুনিছোঁ ঠিকাদাৰবিলাকেও মানে পইচা নাপায় ঠিকাদাৰবিলাকে পইচা নোপোৱাৰ কাৰণে নাপায় চাগে সেনেকুৱা অভাৱ হয় আৰু এতিয়া 3 বছৰ খালি অৰুণোদয় আঁচনি ইয়াত লাগিছে চৰকাৰে লাখপতি বাইদেউক পইচা দিয়ে আঁচনি দিয়াত লাগি গৈছে গতিকে চাওক আজি ইমান মানে মানুহ যাতায়ত এখন ই ৰিক্সা যাব নোৱাৰি ইয়াত মানে বহুত দিন ঠায়ে গাঁতবিলাক মানে পাল্টি খায় গতিকে কিয় মানে এই ৰাস্তাটো হোৱা নাই মানে ভাবিব পৰা নাই আৰু কথা হ'ল এতিয়া আপোনালোকে মানে দীৰ্ঘদিন ধৰি এই সমস্যাত ভুগি আছে মানে প্ৰায় 10 বছৰ ধৰি এই সমস্যাত ভুগি আছোঁ মানে এজাক মানে সৰু বৰষুণ আহিলে আপোনাৰ এক আঁচলৈকে পানী হয় ইয়ালৈকে পানী হয় তাৰমানে এনেকুৱা নেকি যে চৰকাৰখনে ঠিকে কৰিছে কাম আমি দেখিছোঁ বিভিন্ন স্থানত কৰিছে তেওঁলোকে কিন্তু আঁচনিৰ নামত তেওঁলোকে ধন দিছে কিন্তু এই স্থানত ধন দিবলৈ তেওঁলোকৰ ধন নাইকিয়া হৈছে আঁচনিৰ নামত পূৰা ধন দি আছে মই দিছোঁ 306 কোটি মানে অৰুণোদয় আঁচনিৰ ধন মানে দিওঁ বুলি শুনিছোঁ গতিকে আঁচনিত লাগিছে খালি ভোট লাগে ভোটৰ কাৰণে লাগিছে মানে ভোট লাগে আঁচনি দিছে অৰুণোদয় দিছে লাখপতি বাইদেউক পইচা দিছে এইবিলাকত লাগি আছে কিন্তু ৰাস্তা যে ইমান মানুহ এই মানে গুৱাহাটী মাজমজিয়া ৰাস্তা হয় এই ৰাস্তাটো কিয় হোৱা নাই যে বিজেপি চৰকাৰে কি কৰি আছে এনেই ফপৰাই থাকে যে এইটো কৰিম এইটো কৰিম মানে কোনো কাম অহা নাই ইয়ালৈ কাম কোনো অহা নাই মই দেখাই নাই আজি 10 বছৰ হ'ল এটা শিলগুটি পৰা ইয়াত দেখা নাই মই 10 বছৰ হ'ল আৰু এটা আমি দেখিছোঁ অকণমান আগত দেখিছোঁ এখন ব্ৰিজ আছে যিখন ব্ৰিজ বৰ্তমান এতিয়া বন্ধ কৰি দিবলগীয়া হৈছে বন্ধ কৰি পেলাইছে ইয়াত মানে গাড়ী আহিব নোৱাৰে বন্ধ হৈছে সৰু মানে দুখন তাতে ব্ৰিজ আছে ব্ৰিজ ৰিপেয়াৰিং কাম চলি আছে ঠিকাদাৰবিলাকে নকৰে ঠিকাদাৰ চাগে পইচা নাপায় বিলবিলাক উলিয়াই নিদিয়ে সমস্যাৰ এইসকল লোকে ভুগিছে আৰু এই এগৰাকী মহিলা আছে তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম আপুনি কেনেকুৱা ধৰণৰ যিহেতু আপুনি অহা যোৱা কৰি থাকে সদায় মই অহা যোৱা বহুত কষ্ট কৰি অহা যোৱা কৰি আছোঁ তাৰমানে এইখিনি মানে ইমান বেয়া মানে এতিয়াতো আৰু বাৰিষা ক'বই নোৱাৰি মানে ৰিক্সাত উঠিলে ভয় লাগে তাৰমানে ৰিক্সাখন পাল্টি হৈ যায় স্কুটিত আহিব নোৱাৰি খোজকাঢ়ি আহিব নোৱাৰি ইমান বেয়া ৰাস্তা তাৰমানে এইটো আজি 10 বছৰেতো এইটো ৰাস্তা
আছে আজিলৈ হোৱা দেখাই নাই তাৰমানে বিজেপি চৰকাৰে যে কি কৰিম বুলি ভাবিছে নাজানো আৰু মুঠতে আৰু অৰুণোদয় আঁচনি কিবা আঁচনি এনেকৈ আৰু মানে আঁচনিৰ নামতে মানে বিজেপি চৰকাৰে হেৰি কৰি আছে ৰাস্তাবিলাক যে বেয়া হৈ আছে সেইটো চোৱাই নাই তাৰমানে কিবা ভাবিছে নাজানো আৰু মুঠতে আমি বহুত বেয়া মানে পৰিস্থিতিত মানে দিন পাওঁ আপোনাৰ গড়চুকৰ পৰা একেবাৰে এয়াৰপৰ্টলৈ যোৱা এটা মূল পথ মূল পথ গড়চুকলৈকে কিন্তু যেতিয়া আমি গধূলি 5টা বজাত ওলাই আহিম বুলি ভাবোঁ তেতিয়া ওলাই আহিব নোৱাৰোঁ তাৰমানে ইমানেই বিপদ তাৰমানে ৰাস্তাটো তাৰমানে মানে ইমান ভয়ানক ৰাস্তা এইটো তাৰমানে ইমান দিনে কি বা কৰি আছে নাজানো আৰু মুঠতে আমি চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যাতে ৰাস্তাটো যাতে হয় আৰু তাৰমানে সেইখিনি আৰু স্থানীয় বাসিন্দা হিচাপে যথেষ্ট জীয়াটো ভুগিছে জীয়াটো ভুগিছোঁ মানে এতিয়াও ভুগিয়ে আছোঁ আৰু কেতিয়া কিমান দিন ভুগিব লাগে তাৰ ঠিকনা নাই তাৰমানে আৰু এতিয়া দেখিছোঁ যে এই ৰাস্তাত বেয়া হোৱাৰ কাৰণে যথেষ্ট ধূলি হৈছে ধূলিটো আৰু ধূলিৰ কাৰণে কিমান ল'ৰা ছোৱালী বাহিৰত ওলাব নোৱাৰে বেমাৰ হয় কিমান ডক্তৰৰ তাত লৈ যাম কিমান হেৰি কৰিম কিমান মানুহে অশান্তিত ভুগি আছে আজিকালি মানুহবিলাকেতো নোলায়ে ঘৰৰ ভিতৰতে থাকে এনি টাইম কি ক'ম আৰু এইটো যথেষ্ট বেয়া এখন অৱস্থাৰ সৃষ্টি হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি সদায় অহা যোৱা কৰি নিশ্চয় নিশ্চয় সজা কৰি থাকোঁ ৰাস্তাবিলাক বেয়া এতিয়া কি কৰিবি এতিয়া চৰকাৰক কৈ আছোঁ ৰাস্তাটো ফিনিচিং কৰি ভাল কৰিলে ভাল লাগে মনটো আৰু ৰাতি বৰষুণ আহিলে তাৰমানে আকৌ পানী হৈ যায় কি কৰিম মানুহ ল'ৰা ছোৱালী স্কুলত যায় এতিয়া উপায় নহয় যায় এই চাইকেল দি কিবা কৰি পাৰ কৰি যাওঁ আৰু এনেকৈ ৰাস্তাই ভাল হ'লে ভাল লাগে মনটো আৰু সেইটোৱে নিশ্চয় সকলোৱে বিচাৰে যে উন্নয়ন হওক আমি উন্নয়ন হোৱাটো বিচাৰোঁ চাৰিওফালে বাট পথবিলাক আমি বনাই থকা দেখিছোঁ যথেষ্ট ভাল কাম কৰিছোঁ কিন্তু এই পথটো যিটো পথ আটাইতকৈ এটা মূল পথ বুলি ক'ব পাৰি কাৰণ পামহি হৈ গড়চুক হৈ এই পথটো আপুনি ৰাণীত ওলাব পাৰে ৰাণী হৈ পৰা আপুনি এয়াৰপৰ্টলৈ যাব পাৰে গতিকে এই পথটো এটা অত্যন্ত ব্যস্ত পথ এই পথটো যদি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হয় নিশ্চয় প্ৰশ্ন উঠাটো স্বাভাৱিক ইতিমধ্যে এজন লোকে কৈছে কথাটো যে হয়তো ঠিকাদাৰক তেওঁলোক কোনোৱে বিল দিব পৰা নাই তাৰ বাবেও এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে ঠিকাদাৰে কোনো কাম কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে তেনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু উত্থাপন হৈছে গতিকে এই ক্ষেত্ৰত নিশ্চয় বিভাগীয় কৰ্তৃপক্ষই বা চৰকাৰখনে এই ক্ষেত্ৰত কিন্তু এই বস্তুটো এই দিশটো কিন্তু নিশ্চয় চোৱাটোৰ প্ৰয়োজন আছে কাৰণ এনেকৈ হ'লে কিন্তু পৰৱৰ্তী সময়ত নিশ্চয় ৰাইজে কিন্তু বেলেগ ব্যৱস্থা নিশ্চয় ল'বলৈ চেষ্টা কৰিব এই কিন্তু প্ৰশ্নবিলাক এই মুহূৰ্তত যথেষ্ট প্ৰাসংগিক হৈ পৰিছে